এয়া 15 বছৰ মোটামুটি 15 বছৰ হৈ গ'ল। এই 15 বছৰে আমি দেখিলোঁ যে ইয়াতে কোনো ধৰণৰ ডক্টৰ নাই, VFA নাই, 4 গ্ৰেড নাই, এনেধৰণৰ পৰি আছে। আপোনালোকে দেখাই পাইছে গছ জংঘলি মানে ইয়াতে জমা হৈ আছে, ঘৰ মানে কাঁহী বনেৰে গোটেই মানে ভৰা হৈ আছে। গতিকে আমি 15 বছৰে ইয়াৰ যিখিনি চিকিৎসা পশুবিলাকৰ যিটো চিকিৎসা সেই পশু চিকিৎসা লৈ আমি পোৱা নাই। হয়, মই হাগিলা এটা মানে দুৰ্বল অৱস্থাত অসুস্থ অৱস্থাত পালোঁ। পাই মই চিন্তা কৰিলোঁ যে এক বচাব পাৰিলে ভাল হয়। মই ঘৰলৈ লৈ আহিলোঁ। ঘৰত আনি তাক মানে নিজে নোৱাৰি বেলেগৰ দ্বাৰা হ'লেও মই মোবাইলত পঠাই দিলোঁ যে কোনোবাই আহি এক লৈ যাওক, চিকিৎসা কৰক, বন বিভাগ হওক। তেনেকৈ একদিন গুচি গ'ল, কোনো কাৰো সঁহাৰি নাপায়। নেক্সট দিনা ৰাতি মৃত্যু হৈ থাকিল হাগিলাটো। সেনেস্থলত মই বৰ দুখিত হৈছোঁ হাগিলাটো মৰাৰ বাবে, যে আমাৰ নিজৰ জেগাৰ যিখন আমাৰ মানে পশু চিকিৎসালয় সেইখনে যদি এনেকুৱা হৈ থাকে আমি হাগিলাটোক বাচাম কেনেকৈ? এইখন যদি থাকিলহেঁতেন নিশ্চয় আমি তাত অলপ নিশ্চয় সঁহাৰি পালোঁহেঁতেন। আমি নিব লাগিলে এতিয়া গুৰেশ্বৰ নিব লাগে, ইয়াৰ পৰা বহুত দূৰ হয়, গাড়ীত নিব লাগে, গাড়ী ভাড়া কৰিব লাগে গৰু এটা নিব লাগিলে। তেনেকৈ বা তেখেতসকলক মাতোঁ, ডক্টৰক আহিলে দেৰি হৈ যায়। বিজনম এই আমাৰ মৰিপাৰ যিখন পশু চিকিৎসালয় অতি শীঘ্ৰে কামখিনি কৰি দিব লাগে, ডক্টৰ নিয়োগ কৰিব লাগে। আমি যাতে এই অঞ্চলৰ মানুহখিনিয়ে ইয়াত গৰু হওক যিকোনো বস্তু জন্তু আনি পেলাই চিকিৎসা কৰিব পাওঁ।